এইজনী ছোৱালীয়ে এদিন তোমাক আৰু মোক এনেকৈ এৰি থৈ যাব বুলি ভাবিছিলা আমাৰ সমস্ত আশা আকাংক্ষাক তাই ধূলিসাৎ কৰি দিলে মোৰ প্ৰতিষ্ঠা মোৰ অহংকাৰ মোৰ আত্মসন্মানক তাই কুঠাৰঘাত কৰিলে ইয়াৰ পিছতো তুমি তাইৰ কাৰণে কন্দা-কটা কৰি আছা মই তাইৰ মাক তাই মোৰ গৰ্ভৰ সন্তান জানো তাই মোৰো সন্তান কিন্তু আমি কি অপৰাধ কৰিছিলোঁ যে তাই জনা হোৱাৰে পৰা আমাৰ প্ৰতিটো কথা প্ৰতিটো সিদ্ধান্তৰ বিৰোধিতা কৰিছিল তাই কিয় ইমান জিদ কৰিছিল আমাৰ লগত হয়তো কোনোবাখিনিত তাই বিচৰা মতে আমি তাইক দিব পৰা নাছিলো তাইৰ মনৰ ভিতৰখন হয়তো আমি পঢ়িব পৰা নাছিলো কোনো পিতৃ-মাতৃয়ে নিজৰ সন্তানক দুখত থকাটো নিবিচাৰে কিন্তু তাই অন্তৰত আমাৰ প্ৰতি তীব্ৰ ক্ষোভ পুহি ৰাখিছিল আজি তাই আমাক কিবোৰ প্ৰশ্ন কৰিলে তুমি শুনিলা নহয় কোনো সন্তানৰ পৰাই পিতৃ-মাতৃয়ে এনেধৰণৰ প্ৰশ্ন আশা নকৰে কিন্তু তাই সোধা এটা প্ৰশ্নৰ যে উত্তৰ আমাৰ হাতত নাছিল এটা প্ৰশ্নৰো উত্তৰ নাছিল তেওঁলোকৰ হাতত কেৱল অসহায় হৈ মোৰ মুখলৈকে চাই থাকে কি ক'ব তেওঁলোকৰ মতেইতো বিয়াত বহিছিলোঁ চেষ্টা কৰিছিলোঁ সম্পৰ্কটোক ধৰি ৰাখিবলৈ যিখিনি সময়ত মোৰ তেওঁলোকৰ পৰা লগা আছিল অকণমান গুৰুত্ব সঁহাৰি নাপাব কিয় জানো ইমানখিনিৰ পাছতো মোৰ এই ভাঙি যোৱা মনটোৱে তেওঁলোকৰ পৰা অলপ হ'লেও আশা কৰিছিল অকণমান সাহস অকণমান সঁহাৰি কিন্তু নাই একে আছে তোকতো আৰু বেলেগকৈ কোৱাৰ প্ৰয়োজনেই নাই সৰুৰ পৰা সকলো পাইছোঁ কিন্তু এই মৰম আকলোৱা মনটোতো সদায় আধৰুৱা হৈ থাকিল কিবা এটা যে নিসংগতা বিয়াৰ পাছতো সেই একে দিনক দিনে সেই আধৰুৱা মনটো যে কিবা এটা ক্ষোভত নোৱাৰিলোঁ গুচি আহিলোঁ ভাবিলোঁ মা দেউতাই দিব নোৱাৰা সাহসখিনি অন্ততঃ তোৰ ওচৰত বিচাৰি পাওঁ এটা কথা কৈছোঁ তই পদ্মনাভক কিয় বেয়া পালি মোৰ মা দেউতা আৰু পদ্মনাভৰ মাজত একো পাৰ্থক্যই বিচাৰি নাপালোঁ সেইকাৰণে চাগে পদ্মনাভৰ দৰে স্বামী এজন মোৰ মা পাপাই মোৰ বাবে চুজ কৰিছিল এটা যন্ত্ৰৰ দৰে লাগিছিল জীৱনটো বিজ্ঞানে বহুত কিবা কিবি আৱিষ্কাৰ কৰে কিন্তু পতি পত্নীয়ে কেনেকৈ সুখেৰে থাকিব লাগে সেইটো বস্তু আৱিষ্কাৰ কৰিব নোৱাৰিলে এতিয়া কি কৰিম বুলি ভাবিছে নাজানো তোৰ তাত 2 বা 3 দিনমান থাকিম তাৰপিছত আকৌ ওলাই যাম নতুন পথৰ সন্ধান নতুন পথ মানে সজাত বন্দি থকা চৰাই এটাক কেতিয়াবা মুকলি হোৱা দেখিছ সেই চৰাইটোৰ দৰে ময়ো মোৰ পথ বিচাৰি ওলাই যাম আৰু তোৰ এই শিৰত লৈ থকা সেন্দুৰখন সেন্দুৰকণৰ কথানো মই কি ক'ম এটা কাম কৰোঁ অফিচিয়েলি তহঁতৰ এইটো সমস্যাৰ সমাধান নোহোৱালৈকে অন্ততঃ এই সেন্দুৰকণৰ মৰ্যাদা ৰাখি হ'লেও অকণমানকৈ লৈ থাক তেতিয়া অন্ততঃ তই বিভিন্ন প্ৰশ্নৰ পৰা হাত সাৰি থাকিব পাৰিবি চাওঁ আৰু এনেও ভৱিষ্যত নাইকিয়া সম্পৰ্ক তাৰ নামত সেন্দুৰকণ লওঁনো কি কৰিম তই কৈছ যেতিয়া চাওঁ বাৰু এইবোৰ বাদ দে তোৰ কথা ক
জীৱনটোত বহুত কিবা কিবি দেখিলোঁ হাৰি হাৰি জিকিবলৈ শিকিলোঁ বহুত কম্প্ৰমাইজ হৈ গ'ল লাইফটোত মা দেউতাৰ এক্সিডেণ্ট হোৱাৰ পাছত মোৰ জীৱনৰ একেবাৰে গতিপথে সলনি হৈ গ'ল ভাইটি ভণ্টিৰ নামত জীৱনটো উচৰ্গা কৰি পেলালোঁ সকলো সলনি কৰি দিলোঁ মই গ্লেমাৰ জগতখনৰ লগত প্ৰায় উঠা বহা কৰিবলৈ ল'লোঁ আৰু এতিয়া গ্লেমাৰ জগতখনৰ আন এটা নাম অনন্যা চিয়াৰ্ছ হেৰা শুনাচোন গাভৰু ছোৱালীজনী এনেকৈ ঘৰৰ পৰা ওলাই যোৱা 4 ঘণ্টামান হ'ল তুমি তাইলৈ ফোন এটা কৰাচোন ডিনাৰ কৰিবানে মোৰ মন নাই ক'ত বা আছে তাই ইমান ৰাতিখন অকলে অকলে মোৰ ভোক লাগিছে ৰেডি কৰা এনেকৈ অভিমান কৰি ঘৰৰ পৰা ওলাই যায়নে ফোন এটা কৰিলে তাই চাগে উভতি আহিব নহয়নে তুমি যে তাইৰ কথা ইমান চিন্তা কৰিছা তাই জানো তোমাৰ বা মোৰ কথা চিন্তা কৰিছে হেল্ল' কি কেতিয়া ঠিক আছে মই গৈ আছোঁ কি হ'ল কাৰ ফোন নাৰ্ছিং হোমৰ ফোন পেচেণ্ট এজন কলাপছ কৰিছে পেচেণ্টৰ ঘৰৰ মানুহবোৰ আহি হুলস্থুল কৰিছে চকী টেবুল ভাঙিছে মই যাব লাগিব তুমি নগ'লে নহয়নে এই অৱস্থাত তুমি এনেকৈ গুচি গ'লে মই বৰ অকলশৰীয়া হ'ম জানানে কি কৈছা তুমি ইমান কষ্ট কৰি মই নাৰ্ছিং হোমখন এষ্টাব্লিছ কৰিছোঁ সেইখন কোনোবাই ভাঙি দিছে আৰু তুমি কৈছা মই যাব নালাগে কি কৰিবা তুমি ইমানবোৰ টকাৰে একমাত্ৰ সন্তানজনীয়ে তোমাৰ লগত নাই তাৰ পিছতো তুমি নাৰ্ছিং হোমৰ কথা চিন্তা কৰিছা তাই ঠিকেই কৈছিল তুমি নাৰ্ছিং হোমখনক তাইতকৈ বেছি মৰম কৰা বুলি অঁ কৰোঁ আৰু কৰিমেই নাৰ্ছিং হোমখনে মোক এটা পৰিচয় দিছে এটা ষ্টেটাছ দিছে অঁ মোক টকা লাগে বহুত টকা সেই টকাৰে তুমি জানো অলপ সুখ কিনিব পাৰিলা সেই টকাৰে তুমি জানো নিজৰ সন্তানক তোমাৰ লগত ৰাখিব পাৰিলা যদি পৰাই নাই সেই টকাৰ মূল্যই বাকত অমীৰ মাকে ফোন কৰিছিলে তাই বোলে ঘৰৰ পৰা ওলাই গ'ল আৰু যাওঁতে কাপোৰ কানি চব লৈ গৈছে মোবাইলো ছুইচ অফ ইমান ৰাতিখন ছোৱালী মানুহজনী অকলে অকলে তাতে দিনকাল ইমান বেয়া তেওঁলোক বৰ চিন্তাত পৰিছে তাতে মই কি কৰিব লাগে পুলিচক জনাব দিয়া পুলিচে বিচাৰি উলিয়াব নহয় পুলিচক জনোৱাটো জানো ভাল হ'ব ঘৰখনৰ সন্মানৰোতো এটা কথা আছে সেইকাৰণে তেওঁলোকে জনোৱা নাই তয়ে কিবা এটা কৰ আৰে হেল্ল' সুৰুজ অমৰপালি বোলে ঘৰৰ পৰা ওলাই গৈছে ইমিডিয়েট খবৰ কৰ হোটেল বাছ ষ্টেণ্ড ৰেলৱে ষ্টেচন এয়াৰপৰ্ট য'ত পাৰ খবৰ কৰ আৰু মোক জনা কি হ'ল তই একো কৰা নাই যে ৰচোন আজি চাবলৈ দে চাই ভাল লাগিছিল তোৰ চাবলৈ কি কথাটো আছে এইখিনিতো ডেইলি কৰা কাম অলপমানতো কিবা এটা কৰ অলপ যেনিবা খোজকাঢ়িলি দৌৰিলি তাতেনো কি কথাটো হ'ল মনটো ফ্ৰেছ লাগিব তই চাবিচোন যিমান ষ্ট্ৰেছ আছে চব নাইকিয়া হৈ যাব
তই দেখোন কালি ৰাতি নিজেই কৈছিলি তই তোৰ জীৱনটো নতুনকৈ ষ্টাৰ্ট কৰিবি বুলি। কৈছিলোঁ এই যে ৰাতিপুৱাই ৰাতিপুৱাই মানুহবোৰে ইমান দৌৰা দৌৰি কৰি ফুৰিছে, তয়ো এনেকৈ এক্সাৰচাইজ কৰি আছ, তই সঁচাকৈ কচোন এইবোৰে জানো তোক জীৱনটোৰ ষ্ট্ৰেছবোৰৰ পৰা মুক্ত কৰিব পাৰিছে? আচলতে আমি সকলো মানুহবোৰ কিছুমান আশাত জীয়াই আছো ন। হ'ব দে, মই তোক আজি কথা দিলোঁ, কাইলৈৰ পৰা মোৰো জীৱনটো মই নতুনকৈ আৰম্ভ কৰিবলৈ চেষ্টা কৰিম। সঁচাকৈ যি টি ক'বলৈ লৈছ আৰু। যা ব্ৰেকফাষ্ট বনা, মই ফ্ৰেছ হৈ লওঁ। গৈ আছোঁ। চাহ লওক বাইদেউ। ছাৰৰ চাহটো থৈ যাওঁনে? নালাগে, লৈ যা, ছাৰ উঠাই নাই। হ'ব। দাদা, তই আজিয়ে আমাৰ ঘৰলৈ আহচোন। অঁ, অলপ সোনকালে আহ, পাৰিলে 10মান বজাতে ওলাই দে। নাই, এতিয়া একো নকওঁ দে, মাত্ৰ তই সোনকালে আহ। ঠিক আছে। কাক মাতিছে আমাৰ ঘৰলৈ? দাদাক। হাঁহিলা যে? নহয় মানে, বিপদত পৰিলে বাঘে চাগে একেটা ঘাটতে পানী খায়। সি মোৰ শত্ৰু নহয়, মোৰ নিজৰ দাদা। কিন্তু নিজৰ দাদাজনলৈ যে ইমান দিনৰ পিছত মনত পৰিল। সি মাজনীক সৰুতে বহুত মৰম কৰিছিল। কিন্তু তোমাৰ দাদাৰ প্ৰতিতো তোমাৰ ইমান মৰম নাছিল। মৰম কৰিছিলোঁ, কিয় নকৰিম? কিন্তু যেতিয়া তাৰ কথাবোৰ মোৰ লগত নিমিলা হ'ল, তেতিয়া মই তাক আমাৰ ঘৰলৈ আহিবলৈ মানা কৰিছিলোঁ। এতিয়া সি আহি কি কৰিব? অন্তত মাজনীক বুজাই বঢ়াই উভতাই আনিব পাৰিব। সি অমুক পাব ক'ত? ক'ত বিচাৰি পাব মানে? তাৰমানে মাজনী একেবাৰে হেৰাই গ'ল নেকি? তাইক আমি কেতিয়াও বিচাৰি উলিয়াব নোৱাৰিমেই নেকি? হয়তো নোৱাৰিম। তুমি কথাবোৰ ইমান কেজুৱেলি কেনেকৈ লৈছা? হাৰে, এজনী গাভৰু ছোৱালী ঘৰখনৰ পৰা নোহোৱা হৈছে, তোমাৰ অকণো চিন্তা হোৱা নাইনে? কালি ৰাতিৰে পৰা তাইৰ বাবে উজাগৰে ৰৈ আছো। তাৰমানে তাই নোহোৱা হোৱাৰ বাবে তুমি মনে মনে ভাল পাইছা? অঁ, ভাল পাইছো। হ'লতো। শুনা, মই তাইক কোনোদিন বিচাৰি নাযাওঁ। যিদিনা তাই নিজৰ ভুল বুজি পাব, সেইদিনা তাই নিজেই ঘৰ আহি ওলাবহি। মোৰ ঘৰৰ দুৱাৰ তাইৰ কাৰণে মই সদায় খুলি ৰাখিছোঁ। বাইদেউ, তই অফিচ কেতিয়া যাবি? আজি নাযাওঁ বুলিয়ে ভাবিছোঁ। কিয়? তোৰ লগত এটা মোৰ ডাঙৰ কাম আছে। মোৰ লগত তোৰ কি কাম?
ক আকৌ কি কাম আছে? তোক তোৰ ঘৰত থৈ অহাৰ কাম আছে। মোৰ ঘৰৰ এড্ৰেছটো মই জানো। থেংক ইউ। ঠিক আছে বাৰু, আজি ইয়াতে থাক, কাইলৈ গুচি যাবি তই।